বন্ধু-বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালেই আৰু আজি আহিছে এটা টপিক সেইটো হৈছে কি অনলাইনৰ পৰা চেণ্ডেল আপোনালোকৰ কেতিয়াবা অনলাইনৰ পৰা চেণ্ডেল আনি পাইছেনে যদি আনা নাই মোৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে নিশ্চয় অনায়াসে আপোনালোকে অনলাইনৰ পৰা চেণ্ডেল খুজিব আনিব পাৰিব আৰু তো এয়া চাহকাপ হাতত লৈ পাৰ্চেলটো আহিলে যেতিয়া ভাবিলে আনবক্সিং কৰোঁ আপোনালোকক দেখুৱাই দিওঁ আৰু এয়া এযোৰ চেণ্ডেল হয় ময়ো ভাবি আছিলোঁ যে কেনেকৈ কি চাইজ মিলিবনে প্ৰডাক্টটো কি আহিব এটা কি ভাল পায় যে দোকানতকৈ অকণমান কমতে পাই যায় আৰু ইমান গৰমত দোকানে দোকানে ঘূৰি ফুৰাতকৈ এনেধৰণে অনলাইনতে ঘৰত বহি আপোনালোকে নিজৰ প্ৰডাক্টটো চইচ কৰিব পাৰে বিভিন্ন ধৰণৰ আপোনাৰ মানে দোকানত গ'লে ইযোৰ পিছত সিযোৰ চাওঁ বুলি ক'বলৈও বেয়া লাগে যিবিলাক মোৰ নিচিনা চবৰে নহ'ব পাৰে বাৰ্গেনিং কৰিবলৈও কিন্তু অনলাইনত আপোনালোকে একদম ফিক্স দামতে ধুনীয়াকৈ পাই যাব আৰু চাওক চেণ্ডেলযোৰ ইমান ধুনীয়াকৈ পেকেটিঙতেই আহিছে আৰু যেনেকুৱা দিছিলোঁ মই সেনেকুৱাই আহিছে এতিয়ালৈকে যদি অনলাইন বজাৰ কৰা নাই মানে বাকীবোৰ কিনিছে যদিও চেণ্ডেল যদি অনলাইনত কিনা নাই তেতিয়াহ'লে কিনিব পাৰিব এইযোৰ মই ফ্লিপকাৰ্টৰ পৰা লৈছোঁ 445 মানে 450 আৰু চাহ তাহ খাই সেইযোৰ আনবক্সিং কৰিলোঁ আৰু এতিয়া যাবলৈ ওলাইছিলোঁ বজাৰ ভাবিলোঁ আৰু এযোৰ মানে আহিছে পাৰ্চেল এইযোৰো অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টৰ পৰা তো এইযোৰো আনবক্সিং কৰি আপোনালোকক দেখাওঁ আজিৰ ভিডিঅ'টোত মেক্সিমাম আনবক্সিঙেই থাকিব চিম্পল পেকেজিঙত প্ৰথমতে যিবিলাক চেণ্ডেল হয় আৰু এইযোৰ লৈছিলে 209 টকা ভাল লাগিলে লিংকটো পাই যাব এইযোৰ দিছিলোঁ কুকুৰ ভৰিৰ কাৰণে কিন্তু মোক লাগিছে বহুত ডাঙৰ হ'ব চাগে চেণ্ডেলটো সলাব লাগিব তাইক পিন্ধাই কিনে দেখুৱাই আছোঁ বাৰু এক চাইজ ডাঙৰ হৈছে এইযোৰ সলাই নাই ভাল হ'ব নেকি হৈছে কিন্তু ডাঙৰে হৈছে ন চব শুই দিছে নহয় বহুতে ডাঙৰ হৈছে এইটো সলাই আনিব লাগিব দিয়া থৈ দিয়া এনেই মেটেৰিয়েলটো ভাল আছিলে কিন্তু এক চাইজ সৰু কৰি আনিব লাগিব এনেকুৱা গৰম পৰিছে গ'লোঁ আৰু বজাৰলৈ আজি মাছ আনিলোঁ আৰু এই গৰমত মাছৰ চব্জি মছলা তৰকাৰী দি বনাই খাবলৈ মন নাযায় তো মাছখিনি মই ভুলেৰে ভাজিলোঁ আৰু এয়া মাছৰ ডিম আহিছিলে কি বনাওঁ কেনেকৈ বনাওঁ ভাবি হঠাৎ মনত পেলাই যিহেতুকে ইমানেই গৰম পৰিছে ন মই ভাবিলোঁ যে এয়া বৰা ভাজি কৰি টেঙা এখনে বনাওঁ তো বৰা ভাজি কৰিবলৈ ইয়াত মই এয়া দি দিছোঁ বেচন আৰু পিঠাগুড়ি থাকিলে পিঠাগুড়ি দিব পাৰে বেচন কিন্তু বনাই খাই চাব দে বহুত টেষ্টি হয় মাছ নাথাকিলেতো চবেই জানেই চাগে অকল এনেকৈ বেচন দিও বনাব পাৰি তো প্ৰথমতে মই মাছৰ এই বৰাকেইটা মানে বনাই লৈ পিনে ভাজি লওঁ বেচনটো নিজৰ আন্দাজ অনুযায়ী দিব যে মাছখিনি বৰা মানে ডিমখিনি বৰা আকাৰৰ নিচিনা হৈ যায় কাৰণ পটককৈ গম নাপায় আইডিয়াটো আৰু চাওক এনেদৰে ভালদৰে ফেটি ল'লে অকণমান সময় তেতিয়া তাত ধুনীয়াকৈ মানে হেৰি হৈ যাব পকৰি ভাজিলে যেনেকুৱা হয় তেনেকুৱা নিচিনা হৈ যাব এইপিনে মোৰ বৰা ভাজি হৈ গ'ল এনেকুৱা হয় ন বহুত জানা কামনা সদায় কৰি নাথাকিলে পাহৰি যোৱা যায় এই যে মাছৰ টেঙাখন হওক বা যিকোনো হেৰি হওক মানে কি হয় কি খাওঁ কি কৰোঁ চাটি ফুটি লাগে কিন্তু মনতেই নপৰে তো আজি মোৰ হঠাৎ মনত পৰিলে যে ইমান গৰম যেতিয়া টেঙা এখনকে বনোৱা যাওক এইফালে ভেন্দিও আনি থোৱা আছিলে কেইদিনমান আগতে ভাবি আছোঁ যে কি কৰোঁ দুইটা বনাবলৈও মানে মছলা বনাবলৈও মন যোৱা নাই সেইটো কাৰণে মই কি কৰিলোঁ দুটা বস্তু এটা কৰি দিলোঁ আৰু দুটা এটা কৰিবলৈ যাওঁতে এফালে মই সেয়া মাছৰ পকৰি ভাজিয়ে থৈছিলোঁ আনফালে এয়া কেৰাহীখনত অকণমান তেল দি সৰিয়হ আৰু শুকান জলকীয়া এটা ফুটাই দি তাত মই টেঙা পানীখিনি দি দিলোঁ আৰু যিখিনি ভেন্দি মই আগতে ভাজি থৈ দিছিলোঁ তাত কিন্তু হালধি দি দিছোঁ দেই কালাৰটোৰ কাৰণে পিছত দিলে অকণমান বেয়া হয় সেইকাৰণে তেলতে অকণ দি দিব আৰু এই ভেন্দিখিনি মই এনেধৰণে ভাজি থৈ দিছিলোঁ যদি আপোনালোকৰ মাছ নাথাকে ন অকল ভেন্দি টেঙাও এনেকৈ খাব পাৰে বহুতেই সোৱাদ হয় নিৰামিষ ডিছত আপোনালোকে এই গৰম দিনত খাওকচোন টেঙা চব্জিখন কেনেকুৱা লাগিব আৰু মই বনোৱা নিচিনা যদি বনাই খাই মোক কমেণ্ট কৰে মোৰতো আৰু ভাল লাগিব ন তাত মই বেলেগ একো কৰা নাই মাছৰ বৰাকেইটা পেলাই দিছোঁ আৰু এয়া চাওক মোৰ ভেন্দি মাছৰ বৰা টেঙাৰ জোল ৰেডি হৈ গ'ল এতিয়া মই ৰাতিৰ সাঁজ এনেকৈয়ে খাওঁ পিছত আকৌ লগ পাম এটি বেলেগ ভিডিঅ'ৰ সৈতে আপোনালোকে যদি এইখন চব্জি বনাই খাইছে তেনেহ'লে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু প্লিজ কমেণ্ট কৰিবচোন কমেণ্ট কৰিলে বৰ ভাল লাগে বাকী ইমান সময় চালে যেতিয়া লাইক এটা কৰিয়ে যাওক আৰু যিসকলে নতুনকৈ আহিছে চেনেললৈ তেওঁলোকে ছাবস্ক্ৰাইবটো কৰি থ'ব দেই আকৌ লগ পাম এটি সুন্দৰ ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই